হয়, নিশ্চিত ৰূপত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দ্বিতীয়বাৰৰ কাৰণে শপত গ্ৰহণ কৰিব আৰু যিহেতু অসমৰ যি বিকাশ যোৱা 5টা বছৰ হৈ গ'ল, সেই বিকাশৰ ধাৰা পুনৰ আগুৱাই নিয়াৰ কাৰণে অসমৰ ৰাইজে যি ধৰণে ভাবিছিলে সেই ধৰণে ইতিমধ্যে মুখ্যমন্ত্ৰী হিচাপে ইতিমধ্যে বাছনি তেখেতক কৰা হ'ল। আমাৰ NDA দলে বাছনি কৰিছে আৰু আমাৰ ৰাজ্যপাল ডাঙৰীয়াই তেখেতক আমন্ত্ৰণ জনাইছে। আজি তেখেতে শপত গ্ৰহণ ল'বগৈ। মই ভাবোঁ যে আগন্তুক দিনত অসমৰ ৰাইজৰ আশীৰ্বাদত, নৰপী নাৰায়ণসকলৰ আশীৰ্বাদত অসমৰ বিকাশৰ গতি অধিক ত্বৰান্বিত হ'বগৈ আৰু আগন্তুক দিনত মই ভাবোঁ যে এইবাৰে এইটো অন্ত নহয়। 31 চনৰ যি নিৰ্বাচন আহি আছে, নিৰ্বাচনৰ কাৰণেও মই কাৰ্যকৰ্তাসকলক সাজু হ'বলৈ আহ্বান জনাইছোঁ। অতি কমে 15টা বছৰ ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ নেতৃত্বত, আমাৰ সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত 5টা বছৰ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত 15টা বছৰ, 20টা বছৰত মই ভাবোঁ যে বিকাশৰ গতি সম্পূৰ্ণ হ'ব বুলি মই ভাবিছোঁ। আৰু ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰা হিচাপে যে NDAৰ দলপতি হিচাপে তেখেতে ঘোষণা কৰিছে যে মোক বিধানসভাৰ অধ্যক্ষ হিচাপে প্ৰাৰ্থী হিচাপেহে তেখেতে ঘোষণা কৰিছে আৰু সেইটো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অধ্যক্ষতাত যেতিয়া কেবিনেট হ'ব আৰু কেবিনেট অনুষ্ঠিত হোৱাৰ সময়তে যে কোনদিনাখননো সেয়া হ'ব, বিধানসভা অনুষ্ঠিত হ'ব, কাৰণ প্ৰথম দিনাখন প্ৰ'টাম স্পীকাৰ দিব লাগিব, তাৰপিছতহে অধ্যক্ষৰ সেইটো হ'ব। গতিকে আজি তাৰিখত অসম বিধানসভাৰ অধ্যক্ষৰ কোনো শপত গ্ৰহণ নহয়। শপত গ্ৰহণ হ'ব অসম বিধানসভাৰ মজিয়াতহে হয়। মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণটোহে বাহিৰত হয়গৈ। গতিকে মোক যিহেতু প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে, মই আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ, মাননীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু মাননীয় আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আমাৰ লগতে গৃহমন্ত্ৰী আমাৰ অমিত শ্বাহ ডাঙৰীয়া, ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়াকে আদি কৰি সকলোকে ভাৰতীয় জনতা পাৰ্টী, অসম গণ পৰিষদ আৰু BPFৰ আমি কাৰ্যকৰ্তাসকলক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। এটা গুৰুত্বপূৰ্ণ দায়িত্ব দিছে আপোনাক অসম বিধানসভাৰ অধ্যক্ষ হিচাপে। ইয়াৰ আগতো আপুনি দায়িত্বভাৰ অৰ্পণ কৰিছিল, আকৌ পুনৰ দ্বিতীয়বাৰৰ বাবে দিছে। নথৈ মই আনন্দিত হৈছোঁ আৰু যদি সঁচাকৈ যদি আগন্তুক দিনত যদি অসম বিধানসভাৰ অধ্যক্ষ দায়িত্ব লওঁ, মই ভাবোঁ চাগে অসম বিধানসভাৰ দ্বিতীয়বাৰৰ অধ্যক্ষ হিচাপে চাগে ময়ো প্ৰথমগৰাকী ব্যক্তি হ'ম। গতিকে স্বাভাৱিকতে মনটো উৎফুল্লিত, কাৰণ কিয় যিমান কৰিলেও সকলোবোৰ মানে চিন চাপ নোহোৱা হ'ব, কিন্তু ইতিহাস সদায় থাকি যায়। সভাপতি হিচাপে কনজিকিউটিভ ইয়াৰৰ সভাপতি হিচাপে যেনেকুৱাকৈ ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি হিচাপে কণ্টিনিউৱাছ সভাপতি হয়তো কোনোবা পাইছে, কিন্তু সভাপতি হিচাপে কণ্টিনিউৱাছ মানে টাৰ্ম কৰাটো মোৰে বিৰল এটা মানে ইতিহাস হৈছিলে BJPত আৰু ঠিক তেনেকুৱাকৈ বিৰল ইতিহাস হ'ব বুলি মই ভাবিছোঁ নৰপী নাৰায়ণসকলৰ আশীৰ্বাদত। কাৰণ দ্বিতীয়বাৰৰ কাৰণে অধ্যক্ষ মই জনাত আজিলৈ অসম বিধানসভাত কোনো আজিলৈ দায়িত্ব লোৱা নাই। আপুনি ভাগ্যৱান। মই ভাবিছোঁ এইটো মই ভাগ্যৱান নহয়, মোৰ সমষ্টিৰ মানুহ ভাগ্যৱান, কাৰণ কিয় সৰভোগ সমষ্টিৰ পৰাই মই অধ্যক্ষ হৈছিলোঁ। এইবাৰ ভৱানীপুৰ সৰভোগৰ পৰা অধ্যক্ষ হৈছোঁ। মই ভাবোঁ এইটো আমাৰ ভৱানীপুৰ সৰভোগৰ কাৰণে আৰু এতিয়া যিহেতু অধ্যক্ষ হিচাপে সমূহ বিভাগ যিহেতু মই পাম, কাৰণ কিয় কোনোবা বিভাগলৈ পত্ৰ লিখিলে হওক বা কোনোবাই যদি কিবা কামৰ গাফিলতি হয়, কোনোবাই যদি মোক কমপ্লেইন দিয়ে অধ্যক্ষ হিচাপে, ময়ো চৰকাৰলৈ প্ৰেৰণ কৰিব পাৰিম যথাবিহিত ব্যৱস্থা লোৱাৰ কাৰণে। গতিকে সেইকাৰণে মই ভাবোঁ যে মোৰ সমষ্টিৰ উন্নয়নৰ লগতে অসমৰ উন্নয়নৰ ক্ষেত্ৰতো মই সহযোগী হ'ম বুলি আশা ৰাখিছোঁ। ইতিমধ্যে আমাৰ সকলোবোৰ আহিলে। যোৱাকালি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক মই মানে এয়াৰপৰ্টত মই আদৰণি জনাইছোঁ, গৃহমন্ত্ৰী ডাঙৰীয়া অমিত শ্বাহ ডাঙৰীয়াক আদৰণি জনাইছোঁ, ৰাজনাথ সিং ডাঙৰীয়াক আদৰণি জনাইছোঁ আৰু প্ৰায় 21গৰাকীকৈ যিহেতু আমাৰ মুখ্যমন্ত্ৰী আহিছে, 19গৰাকী আহিছে। আজি আমাৰ যোগী আদিত্যনাথ আহিব আৰু শুভেন্দু অধিকাৰী ডাঙৰীয়া আহিব পশ্চিমবংগৰ। গতিকে অসমৰ কাৰণে এইটো বিৰল ঘটনা, এনেকুৱাকৈ কোনো ধৰণৰ অসমত বুলি নহয় ভাৰতবৰ্ষতে চাগে হোৱা নাই বুলি মই অনুভৱ কৰোঁ।